তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো বহুত সকলে মোক ভিডিঅ'টো আগৰ যিটো ভিডিঅ' দিছিলোঁ মই অইল ইণ্ডিয়া টেণ্ডাৰৰ, যিটো আপোনালোকে সকলোৱে কমেণ্ট কৰি আছিলে যে ৱেটিং লিষ্টৰ যিবোৰ মানুহ কি হ'ব। তো যিসকল মানুহে পাইছে, যিসকল মানুহে ৱেটিং লিষ্টত আছে আৰু যিসকলে ৱেটিং লিষ্টত নাই, সকলোবোৰ কাৰণে মই কথাবোৰ ক'বলৈ ৰেডি হৈ আছোঁ। কমেণ্টত কিছুমানক ক'লোঁ আৰু কিছুমানক মই ৰিপ্লাই দিব পৰা নাই, সেইটো কাৰণে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ। তো মোৰ কেইজনমান ছাৰ আছে, তো সেই ছাৰকেইজনক আৰু দাদাসকলক মই সুধি কিনি কথাটো আপোনালোকক কৈছোঁ যে ৱেটিং লিষ্টত থকাখিনি কি হ'ল, কি হ'ব। তো সেইটোৱে 1 নম্বৰৰ পৰা যিটো আপোনালোকৰ 426 লৈকে আছে সেইখিনি মানুহেতো পৰা 100% চিয়'ৰ পাব, আৰু বাকী আপোনালোকৰ যিখিনি 427ৰ পৰা যিটো 626 যিখিনি ৱেটিং লিষ্টত আছে সেইখিনি মানুহে আপোনালোকৰ ৱেটিং লিষ্টত থাকিব লাগিব। আৰু ৱেটিং লিষ্টত থাকিব হ'লে আপোনালোকে কি কৰিব লাগিব, তো সেইটোৱে যিখিনি 1 নম্বৰ লিষ্টৰ পৰা আপোনালোকে যিখিনি ইয়াত আপোনালোকে দেখি আছে, 1 নম্বৰ লিষ্টৰ পৰা যিখিনি আপোনালোকে 426 যিখিনি মানুহ আছে তেখেতসকলৰ যিখিনি মানুহে ধৰক কিছুমানে টেণ্ডাৰৰ যিটো আপোনালোকৰ ধৰক গাড়ীখন পালে, গাড়ীখনৰ যিবোৰ কাগজ পত্ৰ কৰিব লাগে, যিবোৰ মানুহে কাগজ পত্ৰ কৰিব নোৱাৰে, কিছুমান পইচাৰ খেলি মেলি হয়, এতিয়া ধৰক গাড়ীখন টেণ্ডাৰ পালে, তো টেণ্ডাৰখন পোৱাৰ লগে লগে গাড়ীখনৰ ধৰক আপোনালোকৰ ইঞ্চুৰেঞ্চ, পলিউশ্যন এইবোৰ কৰিব হ'লেতো আপোনালোকৰ পইচা লাগিব ন, আৰু EMI দিব লাগে। EMIটো বাৰু অইল ইণ্ডিয়া কিবা এটা মাহেকীয়া চিষ্টেমত দিব, তেখেতসকলকে দিব আৰু তেখেতসকলে পে' কৰিব লাগিব। কিন্তু প্ৰথম যিটো তেখেতৰ নিজৰ বাজেট থাকে, যিজন মানুহে পায় সেই মানুহজনে যদি দিব নোৱাৰে সেই বস্তুটো, যিটো ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন, সেইটো যদি দিব নোৱাৰে, তেতিয়াহে ৱেটিং লিষ্টৰ পৰা মানুহ চিলেক্ট কৰি কিনি তেখেতলোকে অইল ইণ্ডিয়া মানুহে ৱেটিং লিষ্টৰ পৰা চিলেক্ট কৰি তেওঁৰ জেগাত দিব। আৰু বহুত আজিৰ দিনত বহুত কেছো হৈ গৈছে, বহুতে নোৱাৰে। তো বিশেষকৈ গাড়ীখন ল'বলৈ হ'লে আপোনালোকৰ 1 লাখ, 1.5 লাখ, 2 লাখ টকা লাগিবই আপোনাৰ ফাৰ্ষ্ট বাজেট। কিন্তু পইচাখিনি লাষ্টত চব আপোনালোকে পাই যাব, প্ৰফিটটো আপোনালোকৰে হ'ব। গাড়ীখন যদি আপোনালোকে নিজে লয় সেইটো বেছি প্ৰফিট পাব, কিন্তু বিকি দিলে প্ৰফিট নাপায়। বহুতে বিকি দিয়ে 4-5 লাখত বিকি দিয়ে। মই ইমানেই ক'ম, আৰু যিটো আপোনালোকৰ ধৰক যিয়ে আপোনালোকৰ ওচৰত কিনিব আহে 4-5 লাখ টকা ডিমাণ্ড কৰিব আপোনাক, যে 4-5 লাখ টকা দিব পাৰিম, আমি বেছি দিব নোৱাৰোঁ। তো সেইটোৱে কয়। তো বহুতে ৰাজি নহয়, আৰু সেইটো ডেটলৈকে পাৰ হয়, আৰু ডেটটো কিমান দিনলৈকে আছে ক'ব নোৱাৰি। কিন্তু অইল ইণ্ডিয়া মানুহে, যিসকল মানুহে আপোনালোকে পাইছে অইল ইণ্ডিয়া টেণ্ডাৰৰ যিসকল মানুহ আছে, সেইসকল মানুহে অইলৰ মানুহে আপোনালোকক কল কৰিব, আৰু কেছটো কি হ'ব ইয়াত কল কৰি কিনি আপোনালোকক সুধিব যে আপোনালোকে ইয়ালৈ আহিব লাগিব বুলি। আপোনালোকে তাত অইল ইণ্ডিয়া টেণ্ডাৰ অফিচত গৈ কিনি আপোনালোকে কি কৰিব লাগিব, আপোনালোকে তেখেতসকলৰ লগত ডিলাৰত যাব লাগিব। ডিলাৰত গৈ কিনি বস্তুটো আপোনালোকৰ গাড়ীখন ফাইনেন্স কৰিব লাগিব, আৰু ফাইনেন্স কৰি কিনি আপোনালোকে যদি পইচাটো যদি দিব পাৰে, তেন্তে সেই গাড়ীখন আপোনালোকে পাব। আৰু মই কৈ দিছোঁ কি কৰিব লাগিব, সকলোবোৰ কৈ দিছোঁ, আপোনালোকে এই ভিডিঅ'তে পাব। তাত আপোনালোকে কি কৰিব লাগিব, তাত আপোনালোকে কি বুলি কয়, গাড়ীখনৰ ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন আৰু ঢেৰ কিবা কিবি এইবোৰ আছে, আৰু গাড়ীৰ কিছুমান পাৰ্টছ, সেইবোৰ কাৰণে আপোনালোকে পইচা দিব লাগিব নিজে। প্ৰথমতে যিসকল মানুহে পায় গাড়ীখন, ধৰক ৱেটিং লিষ্টত যিসকল মানুহে নাই, সেইখিনি মানুহে আপোনালোকে দিব লাগিব। আৰু তাত দি কিনি আপোনালোকে ড্ৰাইভাৰ এটা দিব লাগিব। যদি নিজে চলায় তো আপোনালোকৰ কাৰণে ভাল, কাৰণ কেলৈ আজিৰ দিনত অইল ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েলৰ ভিতৰত বা যিকোনো খাটত এনেকুৱা গাড়ী এখন অইলৰ যিকোনো গাড়ী এখন এনেকুৱা ধৰক আপোনাৰ বলেৰ' হওক বা মাৰুতি যিয়ে হওক, আৰু আপোনালোকে ভাল এটা দৰমহা দিব লাগিব। ধৰক 10,000, 12,000, 13,000 চব আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। তো সেইখিনি দৰমহা তেওঁলোকক দিব লাগিব, যিসকলে গাড়ী চলায়। আৰু নিজে চলালে আপোনালোকৰ কাৰণে ভাল, কাৰণ কেলৈ সেইটো দৰমহা আপোনালোকৰ পকেটত সোমাব, সেইটো দৰমহাটো। তো সেইটোৱে। তো সেইটো যদি আপোনালোকে কৰিব পাৰে, নিজে যদি কৰিব পাৰে, বহুতে ভাল। কাৰণ কিয় আপোনালোকে নিজে যদি কৰিব পাৰে, কাৰণ আপোনালোকৰ ধৰক অইল ইণ্ডিয়া মাহেকত আপোনালোকৰ 50 বা 60, 65 এনেকৈ কিবা এটা পে' কৰে। মই ভালকৈ গম নাপাওঁ, মই সুধিছোঁহে, সোধা মতে মই গম পালোঁ। আৰু তো 50, 60 বা 65 মান পাব।
তাতে আপোনালোকৰ মাইনাছ কৰিব লাগিব ধৰক ড্ৰাইভাৰটো ধৰক 10,000 বা 12,000 আৰু আপোনালোকৰ যিটো আপোনালোকৰ গাড়ীখনৰ EMI আহিব ইনষ্টলমেণ্ট, সেইটো আপোনালোকৰ ধৰক 10,000 বা 15,000, বাকী আপোনালোকৰ হাতত থাকিব 20,000 বা 30,000। 30,000 হ'লেও বহুত, আজিৰ দিনত এনে 30,000 মানে নাপায়। 5,000 মানে 5 বছৰত আপোনালোকে 30,000কৈ আপোনালোকে ইনটু কৰি চাব, 5 বছৰত কেইমাহ থাকে আৰু মানে 30,000 ইনটু 5 বছৰ মানে কিমান দিন কেইমাহ থাকে আপোনালোকে ইনটু কৰি চাব, আপোনালোকে কিমান পইচা পায়। আৰু সেইটো পোৱাৰ লগে লগে আপোনালোকে কি হ'ব গম পাইছে? যিসকল মানুহে মানে টেণ্ডাৰ মাৰি এই গাড়ীখন পাইছে, ৱেটিং লিষ্টত নথকাখিনিৰ কথা কৈছোঁ, যিসকল মানুহে পায়, তো এইখিনি মানে আপোনালোকে যিটো মানে আপোনালোকে পে' কৰি কিনি আৰু ধৰক অইল ইণ্ডিয়াত গাড়ীখন দি কিনি আপোনালোকে যিটো মানুহে পাইছে, তেখেতসকলে পইচাটোতো পাবই। আৰু শেষলৈকে মানে শেষত যিখিনি মানে টেণ্ডাৰ খতম হ'ব ক'ব নোৱাৰি, মই ইমান ভালকৈ গম নাপাওঁ, কাৰণ মই আজিলৈকে টেণ্ডাৰ পোৱা নাই। মই সোধা মতেহে মই কথাবোৰ কৈছোঁ। মানে তেখেতসকলে বোলে যিবোৰ মানে ধৰক EMIটো দি আছে, সেই গাড়ীখনৰ EMIটো শেষৰ সময়ত গোটেইখিনি বোলে দি দিয়ে। তো সেইটোৱে হ'ব, যিখিনিয়ে মানে আপোনালোকৰ ৱেটিং লিষ্টত নথকাখিনিয়ে যিখিনিয়ে টেণ্ডাৰ পাইছে। আৰু যিখিনিয়ে টেণ্ডাৰ মানে ধৰক ৱেটিং লিষ্টত আছে, তেখেতসকলৰ বাবে মানে কি ভাল খবৰ, মানে কেছটো কি হ'ব মানে তেখেতসকলৰ বাবে, মানে যিখিনিয়ে ধৰক কাগজ পত্ৰ ক্লিয়াৰ কৰিব নোৱাৰে, ধৰক এনেকৈ কিছুমানে টেণ্ডাৰ বিকি দিয়ে, বহুতে নলয়। এতিয়া ইয়াত ধৰক 400খন গাড়ী দিব ন, 400খন গাড়ীৰ ভিতৰত বহুতে নিকিনিবও পাৰে আৰু বহুতৰ এনেকৈ পেণ্ডিঙত থাকিব পাৰে। তো তেতিয়া কি হ'ব, ৱেটিং লিষ্টত থকা যিখিনি মানে 427 ধৰক 200টা মানুহ ৱেটিং লিষ্টত থাকিব। তো সেইটো মানে আপোনালোকৰ লগতে মানে খেলখন হ'ব মানে। তো ক'ব নোৱাৰি, আকৌ 200টা মানুহ ভিতৰতো খেল পাতি দিবও পাৰে, নাপাতিবও পাৰে। আৰু আপোনালোকক মানে চিলেক্টো কৰিব পাৰে, কাক চিলেক্ট কৰিব পাৰে নাজানো, সেইটো আপোনালোকৰ লাকৰ ওপৰত কথা, আপোনালোকৰ ভাগ্যৰ ওপৰত কথা। তো মই নাজানো, সেইটো তেখেতসকলৰ ভিতৰৰ গম নাপাওঁ। যিসকল মানুহে এইবোৰ মানে ৱেটিং লিষ্টত থকাখিনি মানুহে গম পাব। ৱেটিং লিষ্টতো থকা নাই, তথাপিও মানে মই সুধি কিনি মানে আপোনালোকক জনাই দিছোঁ যে যিবোৰ মানুহে ৱেটিং লিষ্টত থাকে, তেখেতসকলে মানে ৱেটটো কৰিবই লাগিব। কাৰণ কেলে, এতিয়া যিবোৰ মানুহে আপোনালোকৰ গাড়ী পাইছে, 400 মানে ধৰক 426টা মানুহে গাড়ীখিনি পাইছে, তেখেতসকলৰ মাজত মানে যিখিনি মানুহে এই গাড়ীখন মানে ল'ব নোৱাৰে, ধৰক কিছুমানৰ পইচা প্ৰব্লেম হৈ যায়, কিছুমানে ধৰক টেণ্ডাৰটো বিকিবই নোৱাৰে কাৰোবাক, আৰু কিছুমানে চলাবই নোৱাৰে, সেইখিনি মানুহে নাপালেহে আপোনালোকৰ ৱেটিং লিষ্টৰ পৰা চিলেক্ট কৰা হ'ব কাৰোবাক। আৰু আপোনালোকে ৰেডি হৈ থাকিব যিখিনি মানুহে ৱেটিং লিষ্টত আছে। তো সেইটোৱে, ভিডিঅ'টো বন্ধুসকল ডাইৰেক্ট লাইক কৰি দিয়ক আৰু চেনেলটো কৰক ছাবস্ক্ৰাইব। আগৰ ভিডিঅ'টোতো আপোনালোকে মৰম দিলেই, এইটো ভিডিঅ'টো দি দিয়ক, শ্বেয়াৰ কৰি দিয়ক নিজৰ বন্ধু বান্ধৱীসকলক, যিসকলে পাইছে, যিসকলে নাই পোৱা। ইয়াত মানে মই সকলোবোৰ কথাই কৈ দিছোঁ। আৰু এইটো বছৰ বুলি নহয়, 2024 চন বুলি নহয়, এইটো 2023তো ছেম চলি আছিলে, 2025তো চলিব, আৰু অহা যিমানখিনি বছৰ হয় এনেকেই চলি থাকিব। তেহেঁতৰ ৰুলছবোৰ চেঞ্জ কৰিব পাৰে নাজানো, কিন্তু এইটো চলি থাকিব। খালি ৱেটিং লিষ্টত যিখিনি থাকে ছেম চলি থাকিব, ছেম কণ্ডিশ্যনতে চলি থাকিব। তো আপোনালোকে সেইটোৱে গম পালে চাগে, যিসকল মানুহে মোক কমেণ্ট কৰি সুধি আছিলে যে ৱেটিং লিষ্টত থকা মানুহখিনি মানে কি হ'ব নহ'ব। যিসকল মানুহে সুধি আছিলে, তো আপোনালোকে গম পালেই। আৰু ইয়াত আপোনালোকৰ কিমান বাজেট লাগিব আপোনালোকে গম পালে। যিসকলে ৱেটিং লিষ্টত নাই, তেওঁ মানে সেইখিনি মানুহৰ আপোনালোকৰ বাজেট কিমান লাগিব, 1 লাখ, 1.5 লাখ, নহ'লে 2 লাখ। আপোনালোকৰ গম পায় আৰু গাড়ী এখনৰ ইনষ্টলমেণ্ট আৰু কি কয় এইটো, ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু গাড়ীৰ কিছুমান পাৰ্টছ, সেইখিনি ল'ব হ'লে আপোনালোকে কিমান দিব লাগিব আপোনালোকে ভালকৈ গম পায়। গাড়ীখন যদি আপোনালোকে ইমান লাখ টকা দি কিনি যদি ল'ব পাৰে আৰু নিজে যদি গাড়ীখন চলাব পাৰে, আপোনালোকৰ প্ৰফিট আছে। মানে আপোনালোকৰ 40 লাখ 45 লাখ টকা প্ৰফিট আছে, কিন্তু যদি গাড়ীখন যদি আপোনালোকে বিকি দিয়ে, বেছি নাপায়, 4-5 লাখ টকা পাব। আৰু আজিৰ দিনত যিবোৰে টেণ্ডাৰ কিনে তাতকৈ বেছি নিদিয়ে, 4-5 লাখ বা 6 লাখ দিব, আৰু তাতকৈ বেছি নিদিয়ে। আৰু সেইটো সময়ত যদি আপুনি গাড়ীখন যদি বিকিও নিদিয়ে আৰু নিজেও যদি চলাব নোৱাৰে, তাতকৈ বেছি উপায় নাই। সেইটো সময়ত মানে ৱেটিং লিষ্টৰ মানুহখিনিক চিলেক্ট কৰি দিয়ে। আৰু এদিনৰ সময় দিব, এদিন দুদিনৰ সময় দিব, আপোনালোকে যদি এইখিনি যদি ক্লিয়াৰ কৰিব নোৱাৰে, ৱেটিং লিষ্টৰ মানুহখিনি পাব, সেইটোৱে 100% কথা। তো সেইটো এতিয়া আপোনালোকে গম পালে। তো ভিডিঅ'টো পাৰিলে লাইক কৰি দিব। আৰু কিছুমানে যদি বুজি নাপায়, মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো দিয়া আছে ইয়াত, আৰু ফেচবুকৰ পেজটো দিয়া আছে,
আপোনালোকে ডাইৰেক্ট ফ'ল' কৰক আৰু দুটাতে ফ'ল' কৰক আৰু ডাইৰেক্ট মোক মেছেজ কৰক, নহ'লে ইয়াতে কমেণ্ট কৰি সোধক যে কি হ'ব কি নহ'ব সেইটোৱে আৰু। তো সেইটো আপোনালোকে গম পালে, ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো কৰক ছাবস্ক্ৰাইব। আকৌ যদি নেক্সট ভিডিঅ' লাগে এইটো পাৰ্টত, যদি বুজি নাপায় যোনে, কমেণ্ট কৰক। মুঠতে মই 40টামান কমেণ্ট বা 30টামান কমেণ্ট পালেহে মই নেক্সট ভিডিঅ' বনাম এইটোক লৈ, নহ'লে মই নবনাওঁ। কাৰণ কেলৈ, এটা দুটা কমেণ্ট লৈ মই ভিডিঅ' বনাই লাভ নাই। মানুহ বেছি থাকিলে মোৰ বনায়ো ভাল লাগে আৰু তেখেতসকলক এইবোৰ কথা কৈও ভাল লাগে। তো সেইটোৱে, যদি বুজি নাপায় কমেণ্ট কৰি জনাব। মই আছোৱে, ক'লোৱে। এতিয়া যিখিনি কথা আপোনালোকে শুনিলে ৱেইটিং লিষ্টৰ কথাও ক'লোঁ, আৰু যিখিনি মানুহে পায় তেওঁলোকৰ কি প্ৰফিট, আৰু তেওঁলোকে যদি টেণ্ডাৰটো যদি নলয় কিনি বিকি দিয়ে কাৰোবাক, সেই সকলো মানুহৰ কাৰণে কি প্ৰফিট, সকলোবোৰ কৈ দিলোঁ। এতিয়া বুজিলে? নুবুজাখিনিয়ে কমেণ্ট কৰিব বা মোক ফেচবুক বা ইনষ্টাগ্ৰামত দুইটাতে ফ'ল' কৰি মোক DM কৰিব। সিমানে কৈছোঁ। চেনেলটো এতিয়া কৰি দিয়ক ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিয়ক। তো আজিলৈ ইমানটোৱে। বাই বাই, টাটা।